আমি প্রথম অবস্থাত কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ভাৰতীয় জনতা পাৰ্টী উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ গোটেই কাৰ্যকৰ্তাক তেওঁলোকৰ একান্ত সহযোগিতা, তেওঁলোকৰ ইচ্ছা আৰু তেওঁলোকৰ যিটো অপেক্ষা আছিল এইটোক মান্যতা দি দল আজি আমাক মনোনীত কৰিলে। আমি বহুত বহুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী, এই আসাম ৰাজ্যৰ যশস্বী মুখ্যমন্ত্ৰী শ্ৰদ্ধেয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মহোদয়ক। সিহঁতৰ উদ্যোগত আজি গোটেই ৰাজ্যত যিমান উন্নয়ন চলি আছে, এই উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টিৰ যি উন্নয়ন চলি আছে, এই দৃষ্টিত আজি ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা আৰু গোটেই ৰাইজৰ অপেক্ষাক মান্যতা দি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আজি আমাক মনোনীত কৰিলে। আমি মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত বহুত বহুত কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী আজি আমি মনোনীত হোৱাৰ পিছত মাননীয় মুখ্যমন্ত্ৰীৰ বহুত কৃতজ্ঞতা আৰু ধন্যবাদ আমি জনাইছোঁ। আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ মাননীয় প্ৰদেশ সভাপতি শ্ৰী দিলীপ শইকীয়া মহোদয়ক। মাননীয় দিলীপ শইকীয়া মহোদয়ৰ কাৰণে এই মনোনয়ন পোৱা আমি বহুত আগবাঢ়িছোঁ আৰু আমি ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ মাননীয় মন্ত্ৰী শ্ৰী পীযুষ হাজৰিকা মহোদয়, মাননীয় মন্ত্ৰী শ্ৰী জয়ন্ত মল্ল বৰুৱা মহোদয়, মাননীয় মন্ত্ৰী শ্ৰী কৃষ্ণেন্দু পাল মহোদয়, মাননীয় মন্ত্ৰী শ্ৰী কৌশিক ৰায় মহোদয়ক আমি তেওঁলোকক কৃতজ্ঞতা জনাইছোঁ। আৰু অহা দিনত এই উত্তৰ কৰিমগঞ্জ বিধানসভা সমষ্টি বিজেপি পুনৰুদ্ধাৰ কৰাৰ কাৰণে আমি যিমান যুঁজ ল'ম, তাত আমাৰ মাননীয় সাংসদ শ্ৰী কৃপানাথ মালা মহোদয়, মাননীয় প্ৰাক্তন সাংসদ শ্ৰী মিছন ৰঞ্জন দাস মহোদয়, আমার জ্যেষ্ঠ নেতা শ্রী বিশ্বরূপ ভট্টাচার্য মহোদয়, আমার বর্তমান পৌরপতি শ্রী রবীন্দ্রচন্দ্র দেব, আমার প্রাক্তন পৌরপতি ডক্টর মানস দাস, প্রাক্তন পৌরপতি শ্রী কৃষ্ণ দাস, শ্রী সুধাংশু দাস, শ্রীমতী অঞ্জনা রায় মহোদয়া, তেওঁলোকৰ গোটেইজনৰ সহযোগ লৈ আমি এই আসন পুনৰুদ্ধাৰ কৰিম। আৰু যদিও এই আসনৰ বৰ্তমান বিধায়ক এটা বেলেগ বিধানসভা সমষ্টিৰ পৰা মনোনীত হৈছে, কিন্তু আমি মাননীয় বিধায়ক শ্ৰী কমলাক্ষ দেৱ পুৰকেশ্বৰক আমি সহযোগ কামনা কৰিছোঁ। আজিৰ এই দিনত এইটো গোটেই ভাৰতীয় জনতা পাৰ্টীৰ এই বিধানসভা সমষ্টিৰ ৰাইজৰ তেওঁলোকৰ প্ৰত্যাশা, তেওঁলোকৰ আশাৰ প্ৰতিফলন আমাৰ মাননীয় মুখ্যমন্ত্ৰী আৰু আমি মাননীয় প্ৰদেশ সভাপতি আৰু আমাৰ মন্ত্ৰীজনক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।